এটা ব্ৰেকিং নিউজ হঠাৎ নিশা তিতাবৰত বতৰে ল'লে ভয়ংকৰ ৰূপ। তিতাবৰৰ কেইবাটাও অঞ্চলৰ লগতে তিতাবৰ নগৰৰ মাজমজিয়াত প্ৰচণ্ড ধুমুহা শিলাবৃষ্টি। ধুমুহা বৰষুণ জাকে বহু লোকৰ টিংপাত উৰুৱাই নিয়াৰ লগতে বিদ্যুৎ পৰিবাহী খুঁটা প্ৰকাণ্ড গছ উভালি বিস্তৰ ক্ষতি কৰে। তিতাবৰৰ বিভিন্ন প্ৰান্তত গছ পৰি বন্ধ হৈ পৰিছে পথ। বহু ঠাইত বিদ্যুতৰ খুঁটা উভালি যোৱাত অন্ধকাৰত বুৰ গৈছে তিতাবৰ নগৰ। এটা ব্ৰেকিং নিউজ হঠাৎ নিশা তিতাবৰত বতৰে ল'লে ভয়ংকৰ ৰূপ। তিতাবৰৰ কেইবাটাও অঞ্চলৰ লগতে তিতাবৰ নগৰৰ মাজমজিয়াত প্ৰচণ্ড ধুমুহা শিলাবৃষ্টি। ধুমুহা বৰষুণ জাকে বহু লোকৰ টিংপাত উৰুৱাই নিয়াৰ লগতে বিদ্যুৎ পৰিবাহী খুঁটা প্ৰকাণ্ড গছ উভালি বিস্তৰ ক্ষতি কৰে। তিতাবৰৰ বিভিন্ন প্ৰান্তত গছ পৰি বন্ধ হৈ পৰিছে পথ। বহু ঠাইত বিদ্যুতৰ খুঁটা উভালি যোৱাত অন্ধকাৰত বুৰ গৈছে তিতাবৰ নগৰ। হঠাৎ এজাক ধুমুহাই সমগ্ৰ তিতাবৰ বিশেষকৈ তিতাবৰ নগৰ অঞ্চলৰ ব্যৱসায়িক প্ৰতিষ্ঠান কৰি যিমান বাসগৃহ আছে সকলোৱে মানে ঘৰৰ ওপৰত টিন পাত উৰুৱাই বিস্তৰ ক্ষয়ক্ষতি সাধন কৰিছে। লগতে আমাৰ ওচৰৰে অৰ্থাৎ মই যিখন স্কুলত কৰোঁ তিতাবৰ টাউন স্কুল, সেইখন স্কুলো মানে সম্পূৰ্ণ স্কুলৰ টিন পাত উৰুৱাই হয়তো আজি ল'ৰা ছোৱালীক মানে পাঠদান কৰাৰ পৰা অলপ মানে সমস্যাৰ সৃষ্টি হ'ব। কালি আমি মানে ছোৱালী তিনিজনী আৰু মই ঘৰটোতে সোমাই আছিলোঁ, মানে শুবলৈ লৈছোঁ। তেনেকুৱাতে গোটেই ঘৰটোৱে আমাক হেঁচা মাৰি ধৰিলে মানে ইজনীয়ে সিজনী কেনেকৈ মানে ওলাইছোঁ মানে সেইটো আৰু ভগৱানে জানিব আৰু আমিহে জানিম আৰু। তেনেকৈ তলে চুঁচৰি আমি গোটেইকেইজনী ওলাই আহিলোঁ। সৰুজনী মানে মূৰত দুখ পাইছে, অলপ মাথাটো তাই ফুলি আছে। সেইটো কাৰণে এতিয়া আমি এইটোৱে কওঁ যে যে বিধায়কৰ ফালৰ পৰা আমাৰ ঘৰটো যেন তেনে হ'লেও তেওঁ অকণমান সহায় কৰি বনাই মেলি দিবলৈ মানে অনুৰোধ জনাইছোঁ। কালি যোৱা ৰাতি যিটো শিলাবৃষ্টি ধুমুহা বৰষুণ আহিলে আমাৰ কাছজন চাহ বাগিচাৰ পুৰণা লাইনকে ধৰি কৰি নতুন লাইনত বহুতো ঘৰ মানে ধুমুহাত মানে ব্যস্ত হৈছে আৰু গছ গছনি পৰি ঘৰ দুৱাৰ একেবাৰে মানে বিচ্ছিন্ন হৈ গৈছে। তাকে এতিয়া মই বাগানত এতিয়া লাইনৰ চৰ্দাৰ হিচাপে বা আমাৰ মুৰব্বী হিচাপে মই এতিয়া পৰিদৰ্শন কৰিব গৈছোঁ। লাইন চাইন তাঁৰ চাৰ খুটা পৰি আমাৰ গোটেই ঘৰ নষ্ট কৰিছে। এতিয়া আমি পৰিচালক মহোদয়ক আমি এতিয়া অনুৰোধ জনাম যে আমাৰ যাতে স্থায়ী শ্ৰমিক অস্থায়ী শ্ৰমিকৰ যিসকল ঘৰ ভাঙিছে যাতে ঘৰবিলাক মেৰামতি কৰি দিব বুলি মই অনুৰোধ জনাম। এজাক ইমান মানে হেভি ধুমুহা এজাক আহিছে, যিটো ধুমুহাই নেকি সমগ্ৰ তিতাবৰ নগৰ আমাৰ যিটো তিতাবৰ চাৰিআলিৰ পৰা ষ্টেণ্ডলৈ সমগ্ৰ যিটো আমাৰ ধুদৰ আলিৰ মানে আমাৰ ছাইডত থকা যিমান গছ গছনি গোটেই গছখিনি ভাঙি চুৰমাৰ হৈছে। আৰু ইয়াত থকা আশে পাশে থকা যিমান ঘৰ আছিলে গোটেই ঘৰৰ যিটো চালি আছিলে চালিৰ ওপৰত সমগ্ৰ চালি উৰুৱাই আনি মানে ধুদৰআলিত আমি দেখিছোঁ আছে। গতিকে আৰু সমগ্ৰ তিতাবৰ এতিয়া গোটেই মানে লাইন চাইন নাই। গতিকে যিটো ধুমুহা আহিছে হয়তো মিনিমাম 100 কিলোমিটাৰ বেগতে আহিছে চাগে, কিন্তু সমগ্ৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ প্ৰতি মানুহৰ ঘৰ দুৱাৰ সমগ্ৰ মানে ভাঙি চুৰ মানে বিস্তৰ ক্ষতি সাধন কৰিছে। বিস্তৰ ক্ষয়ক্ষতি হৈছে, হয় আপুনি ঠিকে কৈছে। বিস্তৰ ক্ষয়ক্ষতি আমি দেখিছোঁ যে ৰাস্তাত গোটেই গছবিলাক পৰি আছে, মানুহৰ যিবিলাক ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত যি টিন আছিলে টিন পৰি গৈছে, কাৰোবাৰ যি ব্যৱসায় ইলেক্ট্ৰিকৰ খুঁটা পৰিছে, হয় ইলেক্ট্ৰিকৰ প'ষ্টলৈকে পৰিছে। একদম মানে এটা মানে ভয়ানক পৰিৱেশ, এটা ভয়ানক পৰিস্থিতিৰ সৃষ্টি হৈছে।